আজি শুকুৰবাৰ 2025 চনৰ 21 ফেব্ৰুৱাৰী আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস শিক্ষা আৰু সমাজত মাতৃভাষা ব্যৱহাৰৰ লগতে সকলো ভাষাৰ সংৰক্ষণ সুৰক্ষা আৰু উত্তৰণৰ জৰিয়তে ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যক উদগনি দিয়াৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱ অনুসৰি প্ৰতি বছৰে 21 ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয় উভতি চাওঁ ইতিহাসত আজিৰ দিনটো শান্তিস্বৰূপ ভাটনগৰৰ জন্মদিন 1894 চনৰ 21 ফেব্ৰুৱাৰীত ব্ৰিটিছ ভাৰতৰ অধীনৰ পাঞ্জাবৰ ভেৰাত জন্ম হৈছিল ভাৰতৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ প্ৰথম সঞ্চালক প্ৰধান বিশ্ববিদ্যালয় অনুদান আয়োগৰ প্ৰথম অধ্যক্ষ প্ৰসিদ্ধ ৰসায়নবিদ তথা শৈক্ষিক আৰু বৈজ্ঞানিক প্ৰশাসকজনৰ ৰবাৰ্ট মুগাবেৰ জন্মদিন 1924 চনৰ 21 ফেব্ৰুৱাৰীত দক্ষিণ ৰডেছিয়াৰ পোটামাত জন্ম হৈছিল 1980 চনৰ পৰা 1987 চনলৈকে জিম্বাবৱেৰ প্ৰধানমন্ত্ৰী আৰু পিছত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা আফ্ৰিকান নেশ্যনেল ইউনিয়ন আৰু জানু পেট্ৰিয়টিক ফ্ৰণ্টৰ নেতা বিপ্লৱী ৰাজনীতিবিদজনৰ জিগমে খেছাৰ নামগেল ৱাংচুকৰ জন্মদিন 1980 চনৰ 21 ফেব্ৰুৱাৰীত নেপালৰ কাঠমাণ্ডুত জন্ম হৈছিল ভূটানৰ বৰ্তমানৰ শাসনকৰ্তা তথা গণতান্ত্ৰিক শাসন ব্যৱস্থাক উৎসাহিত কৰা জনতাৰ ৰজা হিচাপে খ্যাত পঞ্চমজন নৃপতিৰ ফ্ৰেডেৰিক বেণ্টিঙৰ মৃত্যু 1941 চনৰ 21 ফেব্ৰুৱাৰীত 49 বছৰ বয়সত কানাডাৰ ডমিনিয়ন অব নিউফাউণ্ডলেণ্ডত মৃত্যু হৈছিল ইনচুলিন আৱিষ্কাৰৰ বাবে নোবেল বঁটা লাভ কৰা কানাডাৰ প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানীজনৰ নুটনৰ মৃত্যু 1991 চনৰ 21 ফেব্ৰুৱাৰীত 54 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল 70খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰা পদ্মশ্ৰী আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰা যশস্বী জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ প্ৰথম মহিলা দন্ত চিকিৎসক 1866 চনৰ 21 ফেব্ৰুৱাৰীত ওহাইও কলেজ অৱ ডেণ্টেল চাৰ্জাৰীৰ পৰা ডক্টৰ অৱ ডেণ্টেল চাৰ্জাৰীৰ ডিগ্ৰী লাভ কৰি আমেৰিকাৰ লুচি হবছ টেইলৰ বিশ্বৰ প্ৰথমগৰাকী মহিলা দন্ত চিকিৎসক হিচাপে পৰিগণিত হয় তেওঁৰ এই কৃতিত্বই দন্ত চিকিৎসাৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণৰ বাট মুকলি কৰিলে কমিউনিষ্ট মেনিফেষ্টো প্ৰকাশ 1848 চনৰ 21 ফেব্ৰুৱাৰীত প্ৰথম প্ৰকাশ পাইছিল কাৰ্ল মাৰ্কছ আৰু ফ্ৰেডেৰিক এঞ্জেলছে লিখা কমিউনিষ্ট মেনিফেষ্টো সাম্যবাদৰ মৌলিক সিদ্ধান্তসমূহৰ বৰ্ণনা সম্বলিত আৰু পুঁজিবাদৰ বিৰুদ্ধে সৰ্বহাৰাৰ সংগ্ৰামৰ পোষকতা কৰা এই গ্ৰন্থ ইতিহাসৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক নথি হিচাপে পৰিগণিত হয় বিশ্বৰ প্ৰথম ৰেলযাত্ৰা 1804 চনৰ 21 ফেব্ৰুৱাৰীত ব্ৰিটিছ খনি অভিযন্তা আৰু উদ্ভাৱক ৰিচাৰ্ড ট্ৰেভিথিকে নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ পৰিসৰৰ ভাপচালিত ইঞ্জিনে ৰেলযাত্ৰাৰ সূচনা কৰে ইঞ্জিনটোৱে ৱেলছৰ মাৰ্থাৰ টিটফিলৰ পেনিডাৰেন আইৰণ ৱৰ্কছৰ ট্ৰামৱেৰে এবাৰ চিননলৈ যাত্ৰা কৰিছিল লাহোৰ ঘোষণাপত্ৰ স্বাক্ষৰ 1999 চনৰ 21 ফেব্ৰুৱাৰীত লাহোৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত ঐতিহাসিক সন্মিলনৰ সামৰণিত ভাৰতৰ অটল বিহাৰী বাজপেয়ী আৰু পাকিস্তানৰ নৱাজ শ্বৰীফে স্বাক্ষৰ কৰা লাহোৰ ঘোষণাপত্ৰ দুয়োখন দেশৰ সংসদে অনুমোদন জনায় ৰিচাৰ্ড নিক্সন আৰু মাও জেডুঙৰ সাক্ষাৎ 1972 চনৰ 21 ফেব্ৰুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে চীন ভ্ৰমণ কৰি অধ্যক্ষ মাও জেডুং আৰু প্ৰধানমন্ত্ৰী জো এনলাইক সাক্ষাৎ কৰে এই ঐতিহাসিক ভ্ৰমণে আমেৰিকা চীনৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ উপৰি বৃহৎ কূটনৈতিক পৰিৱৰ্তন সাধন কৰিছিল পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ প্ৰতীক 1958 চনৰ 21 ফেব্ৰুৱাৰীত ব্ৰিটিছ গ্ৰাফিক আৰ্টিষ্ট জেৰাল্ড হোল্টমে ব্ৰিটিছ কেম্পেইন ফৰ নিউক্লিয়াৰ ডিজাৰ্মামেণ্টৰ বাবে শান্তিৰ প্ৰতীকটো ডিজাইন কৰিছিল সাংকেতিকভাৱে এন আৰু ডিৰ চেমাফৰ চিহ্নৰ সংমিশ্ৰণ ঘটোৱা প্ৰতীকটো পিছলৈ শান্তিৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক হিচাপে পৰিগণিত হয় বিশ্বৰ প্ৰথম টেলিফোন ডাইৰেক্টৰী 1878 চনৰ 21 ফেব্ৰুৱাৰীত কানেক্টিকাটৰ নিউ হেভেনত বিশ্বৰ প্ৰথমখন টেলিফোন ডাইৰেক্টৰী প্ৰকাশ পাইছিল এয়া আছিল টেলিফোন থকা 50টা ব্যৱসায় প্ৰতিষ্ঠান আৰু ঘৰৰ তালিকা লিখা কাৰ্ডবোৰ্ডৰ এটা পৃষ্ঠা ডনেস্কো আৰু লুহান্স্কৰ স্বাধীনতা 2022 চনৰ 21 ফেব্ৰুৱাৰীত ৰাছিয়াই ডনেস্কো পিপলছ ৰিপাব্লিক আৰু লুহান্স্ক পিপলছ ৰিপাব্লিকক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে পিছত ৰাছিয়াই এই অঞ্চলত বৃহৎ পৰিসৰত সৈন্য নিয়োগ কৰি ইউক্ৰেইন আক্ৰমণৰ ভেটি সাজু কৰিছিল দালাই লামা বাৰাক ওবামাৰ বৈঠক 2014 চনৰ 21 ফেব্ৰুৱাৰীত চীনৰ কঠোৰ সতৰ্কবাণীৰ পিছতো আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই হোৱাইট হাউচত দালাই লামাক সাক্ষাৎ কৰে মানৱ অধিকাৰ আৰু তিব্বতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে আলোচনা কৰা এই বৈঠকৰ বিৰোধিতা কৰি চীনে এই আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি আখ্যা দিয়ে বিশ্বৰ প্ৰথম ইনষ্টেণ্ট কেমেৰাৰ প্ৰদৰ্শন 1947 চনৰ 21 ফেব্ৰুৱাৰীত পোলাৰয়ডৰ প্ৰতিষ্ঠাপক এডউইন লেণ্ডে নিউয়ৰ্কত বিশ্বৰ প্ৰথমটো ইনষ্টেণ্ট কেমেৰা প্ৰদৰ্শন কৰে
কেইছেকেণ্ডমানৰ ভিতৰতে ফটোগ্ৰাফ বিকশিত কৰিব পৰা এই উদ্ভাৱনে ফটোগ্ৰাফীত বৈপ্লৱিক পৰিৱৰ্তন আনে 1948 চনত মুকলি হয় প্ৰথমটো বাণিজ্যিক পোলাৰইড লেন্স কেমেৰা প্ৰথম চিলাই মেচিনৰ পেটেন্ট 1842 চনৰ 21 ফেব্ৰুৱাৰীত উদ্ভাৱক জন গ্ৰিনাফে চিলাই মেচিনৰ প্ৰথম আমেৰিকান পেটেন্ট লাভ কৰে গ্ৰিনাফৰ মেচিনটোত দুটা বিন্দু আৰু মাজত এটা চকু থকা বেজী ব্যৱহাৰ কৰা হৈছিল চিলাই কৰিবলৈ বেজীটো সিমৰ দুয়োফালে থকা এজোৰ পিনচাৰৰ সহায়ত সম্পূৰ্ণৰূপে পাৰ হৈ যায় ইনফৰমেশ্যন ডেস্ক দেশ টুডে